স্যার খুব ধুনিয়া হয়ে আছে, যেহেতু আমার নমিনেশন কাইলে আছে, আমি কাইলে নমিনেশন সাবমিট করিম। সেই কারণে যিমান পারি আছো রাতি 7টার পিছতে আমি গাঁৱত গৈ আছো। আর এইকেইদিনে আমি 3 মাহ তো মোটামুটি গোটে 10টার পৰা ৰাতি 11টালৈকে আমি গাঁৱতে মিটিং কৰিলোঁ। যিটো মানুহৰ ৰেছপন্স আছে গাঁৱত খুব ধুনীয়া। আর আমার শহরত যিমানখিনি মিটিং আমি সভা পাতিলোঁ, এই সভাত আমার রাইজক কিন্তু বিজেপিমুখী কিন্তু গাঁৱে ভূঁয়ে কিন্তু ভারতীয় জনতা পার্টিমুখী রাইজ হচ্ছে। যেহেতু আপনালোকে ভালদরে চাইছে, আমার সরকার কিন্তু জাতি ধর্ম নেদেখাকৈ সবরে উন্নতির কারণে আগবাড়ি হয়ে আছে। আজি সব মহিলার একাউন্টত 9,000 টাকা করে কমাইছে। মাতৃশক্তিক ইমান প্রাধান্য দিয়ার কারণে মই ঈদত যেতিয়া মার্কেটিং চলি আছিল, কেইটামান মহিলাক মই কথা পাতিছিলোঁ। দাদা মই কেতিয়া ভাবা নাই যে মোৰ এই নাতনিটোক মই 2টা কাপড় দিব পাৰিম। ঠিক তেনেকৈ মোৰ বিহুৰ টাইমত আমি 2-3টা মহিলা মাহীৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে কৈছে এই ইমান ভাল কাম কৰিছে চৰকাৰ, এই 9,000 টাকা মোৰ কাৰণে 9 লাখ টাকা। তো বৰ পাব্লিকৰ ৰাইজে খুব আনন্দিত। আমার পাবলিক কিন্তু এবার ভারতীয় জনতা পার্টি সরকারমুখী ভোট দেওয়ার কারণে হাজু হয়ে আছে। একচুয়ালি কংগ্রেসের যা ক্যান্ডিডেট দিছে রাইজ সেইটো সন্তুষ্ট নহয়। আর ইউডিএফর যিজনে এমএলএ 10 বছরের পৰা আছে, 10 বছরের থেকে তো যদি আপনি ভালদরে খুঁজে সি 100বারও সমষ্টিত আহা নাই। আর সবতকৈ ডাঙৰ কথা তেওঁৰ ঘৰে ধুবুৰীত নাই, তেওঁ এজন বাহিৰৰ ল'ৰা। তেওঁ আমাৰ ধুবুৰীৰ বস্তু কেনেকৈ গম পাব? আজি আপুনি চাওকচোন, তেওঁ এটা ইণ্ডাষ্ট্ৰি কৰিছে। ধুবুৰীৰ 2,30,000 ভোটাৰে তেওঁক ভোট দি পিনি কিন্তু তেওঁক এমএলএ বনাইছে। তেওঁ এটা ইণ্ডাষ্ট্ৰি বনাইছে, সেই ইণ্ডাষ্ট্ৰিটোতো লৈ গৈ বক্সিহাটত। তেনেহ'লে আমাৰ ধুবুৰীৰ ল'ৰাবোৰ গুৱাহাটী আছিল, আপাৰ অসমত কাম কৰিবলৈ গৈ আছে, আৰু তেওঁ আমাৰ ল'ৰাবোৰক বাহিৰত পঠাই দি তেওঁ তাৰ নিজৰ স্থানৰ ল'ৰাক চাকৰি দি আছে। আর আমার গাঁৱৰ ল'ৰা, আমার সমষ্টিৰ ল'ৰা বাহিৰত গৈ কাম কৰি আছে। ইয়াতকৈ দুখৰ কথা আৰু কি আছে? কিন্তু ইউডিএফৰ দ্বিতীয়বাৰৰ বাবে দাবী তো বহুতেই কৰিব পাৰে। ইউডিএফৰ দাবী তো 126খন বিধানসভাই কৰে, কিন্তু আপোনালোকে চতুৰ্থ স্তম্ভ আপোনালোকে ক'ব পাৰিব একদম নিজৰ বুকুত হাত ৰাখি যে ইউডিএফ অসমত কেতিয়াও চৰকাৰ কৰিব পাৰিব? আজি সরকার বিরোধী ভোট দিয়ার কারণে গোটে অসমৰ, মই গোটে ভাৰতবৰ্ষৰ কথা নকওঁ, গোটে অসমৰ যেটো ডেভেলপমেন্ট হৈছে, আমাৰ ধুবুৰী ভাৰসাম্যটো খুব বেয়া হৈ আছে। সরকার যিমানখিনি পাৰিছে ডেভেলপমেন্ট কৰিছে, যেটো মানুহৰ নিত্য প্ৰয়োজনীয় বস্তু, মেডিকেল কলেজ, পথ, ইনফ্রাস্ট্রাকচার। কিন্তু এটা সরকারমুখী বিধায়ক হৈ পিনে যেটো আবদার করে জোর করে লৈ আহিব পাৰিব, সেই দমটো আমার বিরোধী পক্ষ বিধায়ক নাই। আর আজির দিনত যিমান সার্ভে হৈ আছে, মানে এটার পৰা 100লৈকে যিমান সার্ভে হৈছে, গোটে সার্ভেতে এটাই ৰিপৰ্ট, অসমত আকৌ এনডিএ গভৰ্ণমেণ্ট। কংগ্ৰেছৰ প্ৰাৰ্থী এগমত আছে, বিজেপি কোনো ক্ষেত্ৰত নহয়। সেইকাৰণে তেওঁলোকে 3 ডিজিটত যাব নোৱাৰে। পাৰ্লিয়ামেণ্ট ইলেকশ্যনতো 3 ডিজিটত যাব নোৱাৰে, এছেম্বলি ইলেকশ্যনতো 3 ডিজিটত যাব নোৱাৰে। এইটো তেওঁৰ দিন গুচি গৈছে। ক'ত তেওঁৰ লিডাৰ? ক'ত? আপোনালোকে ভালদৰে চাওকচোন, তেওঁৰ হেভিৱেট লিডাৰ। আজিৰ দিনত মানুহে এটা চকী লোৱাৰ কাৰণে কিমান মাৰামাৰি যুদ্ধ কৰি থাকে। তেওঁৰ দলৰ মানুহ ইমান বিৰক্ত হৈছে, 5 বছৰৰ কাৰণে জিকা এমপি সন্মানীয় বৰদলৈ ডাঙৰীয়া, তেওঁ 18 মাহ কটোৱাৰ পিছত ইমান ত্যক্ত হৈছে, দল এৰি দি পিনে আজি ভাৰতীয় জনতা পাৰ্টিত যোগ কৰিছে। আজিৰ দিনত চকীৰ কাৰণে আমি লড়াই চাই থাকোঁ, আর আমার দলত আহাৰ কাৰণে হেভিৱেট এজন এমপি, প্ৰাক্তন মন্ত্ৰী, তেওঁ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে। নালাগে মোৰ এমপি সিট, মই এমপি সিট এৰি দিলোঁ। কংগ্ৰেছ এতিয়া এই কংগ্ৰেছ নাই, যি কংগ্ৰেছ স্বাধীনতাৰ আগত আছে। সেইকাৰণে মানুহ নাথাকে। 91-ৰ পিছত আপোনালোকে নিশ্চিতে থাকক, আমার যিমান শরিক দল আছে আমি সবক লৈ। আর যেহেতু আমি এটাই কথা কিন্তু আমি মানুহক কৈছোঁ, ভারতীয় জনতা পার্টি বা অসম গণ পৰিষদ ইলেকশন খেলা নাই।
ধুবড়ীর 2,30,000 ভোটারে ইলেকশন খেলি আছে। এই 30,000 ভোটারে যদি তেওঁলোকে খেলি আছে কেন্ডিডেট, তেওঁলোকে তো ভোট কাক দিব? নিজৰ মানুহকে ভোট দিব। সেইকাৰণে 30,000 ভোটাৰৰ ওপৰতে দিছো। গাঁৱত যিটো পজিশ্যন চাইছো, মানে আপোনালোকে কল্পনা কৰিব নোৱাৰিব আজি গাঁৱৰ মানুহ যেনেকৈ UDF আৰু কংগ্ৰেছৰ পৰা ত্যক্ত হৈছে, মানুহ এতিয়া বুজি পাইছে যে নহয় চৰকাৰ বিজেপিৰ হ'ব আৰু আমি এইবাৰ চৰকাৰ বিৰুদ্ধে ভোট দি লাভ নাই। আমাৰ ল'ৰা ছোৱালীৰ ফিউচাৰৰ কাৰণে চাই পিনে আমি নেক্সট জেনাৰেশ্যনক কি দি যাম, এই বস্তুটো আমি ৰাইজক ভালদৰে বুজাব পাৰিছোঁ। আৰু আপোনালোকে এটা বস্তু একদম জানি লওক, আমাৰ যশস্বী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ যিটো পপুলাৰিটি আছে, সেই পপুলাৰিটিত আপোনালোকে এইটো মানে কোনোবা মানুহে কয় যে সংখ্যালঘু ভোট নিদিব, আপোনালোকে নিশ্চিন্তে থাকক, সংখ্যালঘু মানুহ বস্তুবোৰ বুজি পাইছে যে নহয় CM ছাৰে সবৰে উন্নতি কৰি আছে, CM ছাৰে কাকো বাদ দিয়া নাই, সেইকাৰণে সংখ্যালঘু মানুহ আগবাঢ়ি আছে। ইয়াতকৈ বেছি আৰু কি লাগিব? নমিনেশ্যনৰ পিছত আমাৰ স্কুটিৰ পিছতে আমাৰ এটা কোঅৰ্ডিনেশ্যন কমিটি হ'ব। আমাৰ জিলা সভাপতি আছে, অসম গণ পৰিষদৰ জিলা সভাপতি আছে, আমাৰ ৰাজ্যিকৰ পৰা নিৰ্দেশনা আহিব। আমি এই নিৰ্দেশনা মতে আমি বহি আলোচনা কৰি কেনেকৈ কৰিলে ভাল হ'ব। এতিয়া প্ৰথম কাম হৈছে আমাৰ নমিনেশ্যন প্ৰায়ৰিটি, আমাৰ সেইটো ফাৰ্ষ্ট প্ৰায়ৰিটি। তাৰপিছত আমাৰ আগন্তুক দিনত আমি কেনেকৈ একেলগত কাম কৰিম সেইটো ষ্ট্ৰেটেজি বনাই ল'ম।